মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া উন্মেষৰ লেছন 7ৰ সোণোৱালী অতীত নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কোৱেশ্চনটোত কি কৈছে, চেনেহীহঁতে ৰেলগাড়ীৰে কামাখ্যা জংচনৰ পৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল। তো ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত তোমালোকৰ কোনটো শুদ্ধ হয় এইটোত তোমালোকক কি সেই ঘৰৰ বিত্তটো তোমালোকক পূৰ কৰিব লাগে। তো ইয়াৰ কত কি কৈছে, 55 ঘণ্টা 45 মিনিট, খত কৈছে 54 ঘণ্টা 45 মিনিট, গত কৈছে 54 ঘণ্টা 35 মিনিট আৰু ঘত কৈছে 54 ঘণ্টা 45 মিনিট। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, 54 ঘণ্টা 35 মিনিট। তো তোমালোকে কি কৰিবা, এই গ বিত্তটো তোমালোকে ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে, চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে। তো ইয়াতো 4টা অপশ্যন আছে। অপশ্যন ক দিছে ল, অপশ্যন খ তাম, অপশ্যন গ ৰাং আৰু অপশ্যন খ মম। তো ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব তাম। তো তোমালোকে কি কৰিবা, খ বিত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে, দেওবাৰে 21:30 বজাত তেওঁলোকে তম্বৰম ৰেলৱে ষ্টেচনত উপস্থিত হ'লগৈ। সেই সময়ত 12 ঘণ্টীয়া ঘড়ীত কিমান বাজিছিল। তো ইয়াত কি কৈছে, 21:30। তো 12 ঘণ্টীয়া ঘড়ীত কিমান বাজিব, ধৰা তোমালোকে 21টা ন, 12 13 14 15 16 17 18 19 20 21। তো তোমালোকে এনেদৰে হিচাপ কৰিব পাৰা, 1 2 3 4 5 6 7 8 9। তোমালোকে এনেদৰে কিমান 9 ঘণ্টা পালা। তো আৰু ইয়াত কিমান আছে, 30 মিনিট আছে। তো কিমান হ'ব, 9 ঘণ্টা 9:30। তো অপশ্যন খটো শুদ্ধ হ'ব, 9:30 বাজিছিল। তো তোমালোকে কি কৰিবা, অপশ্যন খটো তোমালোকে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটা উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো কি কৈছে, কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম হেমন্ত কুমাৰ শৰ্মা। তো তোমালোকে অকল এই হেমন্ত কুমাৰ শৰ্মা লিখিলে হৈ যাব। তো তোমালোকে যদি ভাল ছাত্ৰ হোৱা, তোমালোকে যদি ফুল মাৰ্ক পাব বিচাৰা, তোমালোকে এনেদৰে সজাই পৰাই লিখিব লাগিব, কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম হেমন্ত কুমাৰ শৰ্মা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে চুটিকৈ আনিছোঁ যাতে তোমালোকৰ মুখস্থ আৰু মনত ৰখাত সুবিধা হয়। তো তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা তোমালোকে কমেণ্ট কৰি জনাবা। তাৰপিছত কুৱেশ্চন খত কি কৈছে, গহপুৰম শব্দটো কি সূচায়। কি কৈছে ইয়াত, গহপুৰম শব্দটোৱে কি সূচায়। তো উত্তৰত তোমালোকে লিখিবা, মন্দিৰৰ প্ৰৱেশদ্বাৰত থকা উচ্চ চূড়াটোক গহপুৰম বুলি কোৱা হয়। কি, মন্দিৰৰ প্ৰৱেশদ্বাৰত থকা উচ্চ চূড়াটোক গহপুৰম বুলি কোৱা হয়। তাৰপিছত কুৱেশ্চন গত কি কৈছে, ব্ৰঞ্জ কি, ব্ৰঞ্জ কেনেকৈ তৈয়াৰ কৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, ব্ৰঞ্জ হৈছে এবিধ মিশ্ৰিত ধাতু। কি, ব্ৰঞ্জ হৈছে এবিধ কি বিভিন্ন ধাতুৰে মিক্স কৰা ধাতু। ইয়াক প্ৰায় 85% 85% তাম আৰু 15% ৰাং মিহলি কৰি প্ৰস্তুত কৰা হয়। কি, ব্ৰঞ্জ হৈছে এবিধ মিশ্ৰিত ধাতু অৰ্থাৎ মিক্স ধাতু। ইয়াক প্ৰায় 85% 85% তাম আৰু 15% অৰ্থাৎ 15% ৰাং মিহলি কৰি প্ৰস্তুত কৰা হয়। তো চোৱা, তোমালোকৰ কাৰণে উত্তৰবিলাক কিমান চুটিকৈ আনিছোঁ।
তাৰপিছত কুৱেশ্যন ঘত কি কৈছে নটৰাজ মূৰ্তিটো কি প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নটৰাজ মূৰ্তিটো প্ৰাচীন মম বিগলন পদ্ধতি নামৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল য'ত ইংৰাজীত কয় লষ্ট ৱেক্স মেথড তো তোমালোকক এইখিনি ইংৰাজীখন নিলিখিলেও হ'ব তো তোমালোকে এনেদৰে লিখিবা নটৰাজৰ মূৰ্তিটো প্ৰাচীন মম বিগলন পদ্ধতিৰ নামৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটো বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি নটৰাজৰ মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিটোৰে ভূমি স্পৰ্শ কৰি থকা স্থানখিনিয়েই পৃথিৱীৰ চুম্বকীয় বিষুৱৰেখাৰ কেন্দ্ৰবিন্দু বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে কি নটৰাজৰ মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিটোৰে ভূমি স্পৰ্শ কৰি থকা ঠাইখিনিয়েই পৃথিৱীৰ চুম্বকীয় বিষুৱৰেখাৰ কেন্দ্ৰবিন্দু বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে গাইডজনে চেনেহীহঁতক কি প্ৰযুক্তিৰ বিষয়ে কৈছিল তো উত্তৰত তোমালোকে লিখিবা গাইডজনে চেনেহীহঁতক প্ৰাচীন ভাৰতৰ ধাতু গলাই মূৰ্তি নিৰ্মাণ কৰা মম বিগলন পদ্ধতি আৰু বিবিধ ধাতু নিষ্কাশন প্ৰণালীৰ বিষয়ে কৈছিল তাৰপিছত 3 নম্বৰত কি কৈছে চমু টকা তোমালোকক লিখিব দিছে কি চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি দিশ ফুটি উঠিছে তাৰ বিষয়ে এটি চমু টকা লিখা তো তোমালোকে উত্তৰ এনেদৰে লিখিবা কি খ্ৰীষ্টীয় 10ম শতিকাত চোল বংশৰ ৰজা শ্বেতবৰ্মনে নিৰ্মাণ কৰোৱা চিদাম্বৰম মন্দিৰটো ভাৰতীয় জ্ঞান আৰু প্ৰযুক্তিৰ এক উৎকৃষ্ট স্মাৰক এই মন্দিৰত বিজ্ঞান প্ৰযুক্তি আৰু আধ্যাত্মিকতাৰ এক উল্লেখনীয় সংমিশ্ৰণ ঘটিছে মন্দিৰৰ গৰ্ভগৃহত থকা নটৰাজৰ ব্ৰঞ্জৰ মূৰ্তিটো প্ৰাচীন ভাৰতৰ মম বিগলন পদ্ধতিৰ এক উৎকৃষ্ট নিদৰ্শন প্ৰাচীন ভাৰতীয়সকলৰ ধাতু নিষ্কাশনৰ গভীৰ জ্ঞান এই মূৰ্তিটোৰ জৰিয়তে প্ৰকাশ পাইছে মূৰ্তিটোৰ ভৰিয়েই ভূমি স্পৰ্শ কৰা বিন্দুখিনিক বিজ্ঞানীসকলে পৃথিৱীৰ চুম্বকীয় বিষুৱৰেখাৰ কেন্দ্ৰবিন্দু বুলি ঠাৱৰ কৰিছে যিয়ে প্ৰাচীন ভাৰতীয়সকলৰ উচ্চ পৰ্যায়ৰ বৈজ্ঞানিক জ্ঞানৰ প্ৰমাণ দিয়ে তাৰপিছত 4 নম্বৰত কি কৈছে অভিধান চাই বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আস্থানি মিলোৱা তো প্ৰথমতে কি কৈছে স্থাপত্য তো ইয়াৰ অৰ্থ কি হ'ব স্থাপত্যৰ অৰ্থ হ'ব গৃহ অট্টালিকা আদি নিৰ্মাণ শিল্প তাৰপিছত পুৰাতত্ত্ব তো পুৰাতত্ত্বৰ অৰ্থ হ'ব কি প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন তাৰপিছত আধ্যাত্মিকতা ইয়াৰ অৰ্থ হ'ব মন বা আত্মা সম্বন্ধীয় তাৰপিছত গোপুৰম ইয়াৰ অৰ্থ হ'ব কি মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ তোমালোকে এইটো পাই আহিছা এই আগৰ কোৱেশ্যনবিলাকত তাৰপিছত ভিল্লাই ইয়াৰ অৰ্থ হ'ব আৰ্দ্ৰ ঠাইত গছা এবিধ গছ তাৰপিছত নটৰাজ ইয়াৰ অৰ্থ হ'ল কি নৃত্যৰত শিৱৰ মূৰ্তি তাৰপিছত গৰ্ভগৃহ ইয়াৰ অৰ্থ হ'ল কি গৰ্ভগৃহ ইয়াৰ অৰ্থ হ'ল মন্দিৰৰ ভিতৰত বিগ্ৰহ ৰখা অংশ তো তোমালোকে এনেদৰে শব্দৰ অৰ্থৰ লগত তোমালোকে মিলাই ল'বা তাৰপিছত জানি থওঁ ইয়াত কি কৈছে মন বিগলন পদ্ধতিটো কি তোমালোকে এইখিনি ভালদৰে চাই ল'বা কাৰণ এইটো তোমালোকত এইটো কোৱেশ্যন কিন্তু তোমালোকত আহি থাকে তো শিল্পীয়ে পোনতে মূৰ্তিটো মমেৰে তৈয়াৰ কৰি লয় তাৰ চাৰিওফালে মাটি বালিৰ কি কৰে আদ্যহ পদাৰ্থৰ এটা ডাঠ প্ৰলেপ জুইত পুৰি দিয়ে ফলত ভিতৰৰ মমবোৰ গলি ওলাই যায় এয়েই মম বিকলন তাৰ পাছত ফফলা ঠাইখিনিৰ ভিতৰত থকা ছিদ্ৰ দি গলা ধাতু ভৰাই খালী ঠাইখিনি পূৰ কৰি দিয়ে শীতল হোৱাৰ পাছত বাহিৰৰ অদক্ষ আৱৰণটো গুচাই দিলে ধাতুৰ মূৰ্তিটো ওলাই পৰে
নটৰাজ মূৰ্তিটো এই পদ্ধতিৰে নিৰ্মিত। মম বিকলন পদ্ধতিৰে ধাতুৰ ভাস্কৰ্য নিৰ্মাণৰ কৰা নিদৰ্শন প্ৰাচীন ভাৰতৰ হিন্দু সভ্যতাতে পোৱা যায়। তাৰপিছত এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়ন। ইয়াৰ 5 নম্বৰত কি কৈছে, তলত দিয়ে শব্দবোৰ পঢ়া। তো এইখিনি তোমালোকে পঢ়িবা, এইবিলাক তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, এইখিনি তোমালোকে নিজে নিজে পঢ়িবা। তাৰপিছত কি কৈছে, জানি থোৱা আমি স মধ্যস্ব দন্তস্বক যথাক্ৰমে তলব্য তালব্য এটা কি তালিবস্য মধ্যৰ্ণস্ব আৰু দন্তন্যস্ব বুলি মাতো, কিন্তু ইহঁতৰ সাধাৰণ ভিন্নতা নাই। অসমীয়া তিনিওৰে উচ্চাৰণ শৰ দৰেহে হয়, পিছে বিশেষ বিশেষ পৰিস্থিতিত এই উচ্চাৰণ কোমল খ বা স্বৰ দৰে হয়। যেনে কত কি দিছে, তালবস্য মূৰ্ধন্য আৰু দন্তস্ব যদি শব্দৰ আদিত মুক্তভাৱেই থাকে বা অকল স্বৰচিহ্ন যুক্তি হৈ থাকে, অৰ্থাৎ ব্যঞ্জনযুক্ত হৈ নাথাকে, তেতিয়া ইহঁতৰ উচ্চাৰণ দন্তস্বৰ দৰে হয়। উদাহৰণৰ দৰে শামুক, শেগুন, ষণ্মাসিক, সৰচী, সতী আৰু যথি। তাৰপিছত খত কি দিছে, শব্দৰ মাজত বা শেষত অযুক্ত আন বৰ্ণৰ লগত যুক্ত নহৈ মুক্তভাৱে হৈ থকা তালব্য মধ্যস্ব আৰু দন্তস্বৰ উচ্চাৰণ কোমল খৰ দৰে হয়। যেনে দশম, দেশ, বিদেশ, আদেশ, বিষয় আৰু দেশ। গত কি কৈছে, তালব্য মধ্যস্বৰ দন্তস্বৰ আন ব্যঞ্জনৰ লগত যুক্ত হৈ শব্দৰ আগত মাজত বা শেষত থাকে, তেনেহ'লে সিহঁতৰ উচ্চাৰণ চ বা স্বৰ দৰে হয়। যেনে শ্ৰম, আশ্বাস, দৃশ্য, নিশ্বাস, ষষ্ঠ, অষ্টম। তাৰপিছত ঘত কি দিছে, তলত দিয়া শব্দবোৰ পঢ়া আৰু শব্দৰ আদিতে তালব্য মধ্যস্ব দন্তস্ব মুক্তভাৱে বা স্বৰচিহ্ন যুক্ত হৈ থকা ব্যঞ্জনমুক্ত নোহোৱাৰ শব্দবোৰ বাছি উলিয়াই তালব্য মধ্যস্বৰ দন্তস্বৰ উচ্চাৰণ দন্তস্বৰ দৰে, কোমল খৰ দৰে আৰু স্বৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত তোমালোকক লিখিব দিছে। তো তোমালোকে এইখিনি পঢ়িলে তোমালোকে এইখিনি নিজে নিজে ভাগ কৰিব পাৰিবা। এইখিনি তোমালোকৰ কাৰণে কি হোমৱৰ্ক থাকিল। তো তোমালোকে এইকেইটা চাই স্বৰ দৰে উচ্চাৰণ হ'ব এইকেইটা হ'ব স্বৰ দৰে উচ্চাৰণ। তো তোমালোকে প্ৰথম ঘৰটো এইখিনি লিখিবা। তাৰপিছত কি খৰ দৰে উচ্চাৰণ ক'ত আছে, এইখিনি হ'ল খৰ দৰে উচ্চাৰণ। যেনে দশম, দেশ, বিদেশ। তো এইকেইটা তোমালোকে ইয়াত লিখিবা। আৰু স্বৰ দৰে উচ্চাৰণ তো তোমালোকে এইখিনি তোমালোকে বাছি কি ইয়াত লিখিবা। তাৰপিছত 7 নম্বৰৰ ক, এইটো তোমালোকক নালাগে, এইটো তোমালোকে নিজে নিজে পঢ়িবা। তাৰপিছত খত কি দিছে, তলত দিয়া কবিতাৰ স্তৱক কেইটা অনুপ্ৰাস অলংকাৰ কেনেকৈ ব্যৱহাৰ কৰা হৈছে লিখা। তো তোমালোকে এনেদৰে লিখি, প্ৰথমটো স্তৱক চ বৰ্ণৰ একাধিকবাৰ পুনৰাবৃত্তি ঘটিছে। যেনে চমক, চমকা, চমকে, চিৰিছে, চাপৰি, চানি, চাকৈ, চকোৱা ইত্যাদি। ঠিক তেনেদৰে দ্বিতীয়টো স্তৱকত ল বৰ্ণৰ পুনৰাবৃত্তি হৈছে। যেনে লাজুকী, লতাই, লটিয়াই, লৈছে, লেটুকত ইত্যাদি। একেটা ব্যঞ্জন বৰ্ণৰ এনেদৰে বাৰে বাৰে ব্যৱহাৰ হোৱাৰ ফলত কবিতাটোত কি শ্ৰুতি মধুৰতা বা অনুপ্ৰাস অলংকাৰ সৃষ্টি হৈছে। তাৰপিছত জ্ঞান সম্প্ৰসাৰণত 8 নম্বৰত কি কৈছে, তলত দিয়া ভাৰতীয় পুনৰাতাত্ত্বিক জৰীপ বিভাগে জাৰি কৰা জাননীখন পঢ়ি সিপিটিৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। তো তোমালোকে প্ৰথমে এই জাননীটো তোমালোকে ভালদৰে পঢ়া। তাৰপিছত তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে নিজে নিজে দিব পাৰিবা। তো মই এবাৰ পঢ়ি লৈছোঁ, তোমালোকে এবাৰ পঢ়ি ল'বা। পঢ়িলে তোমালোকে পিছৰ উত্তৰকেইটা তোমালোকে দিব পাৰিবা। তো প্ৰথম ক নম্বৰ প্ৰশ্নত কি কৈছে, পুৰাতাত্ত্বিক সম্পদসমূহৰ সংস্কৰণৰ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব।
তো তোমালোকে উত্তৰ লিখিবা এই জাননীখনে ৰাষ্ট্ৰীয় সম্পদ হিচাপে স্বীকৃতি কীৰ্তিচিহ্নৰ ধ্বংস স্থানান্তৰ বা অপব্যৱহাৰ কৰা ব্যক্তিক কাৰাদণ্ড আৰু জৰিমনা বিহাৰ কঠোৰ ব্যৱস্থা কৰিছে লগতে ই সংস্কৃত স্থানৰ 100 মিটাৰৰ ভিতৰত নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰিছে আৰু 200 মিটাৰলৈকে ইয়াক নিয়ন্ত্ৰণ এলেকা হিচাপে ঘোষণা কৰিছে তাৰপিছত খ নম্বৰটোত কি কৈছে পুৰাতাত্ত্বিক সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে তো উত্তৰ তোমালোকে লিখিবা প্ৰাচীন কীৰ্তিচিহ্নবোৰ হৈছে আমাৰ অমূল্য ৰাষ্ট্ৰীয় সম্পদ এইবোৰ প্ৰাচীন জ্ঞান প্ৰণালী স্থাপত্য শৈলী আৰু প্ৰযুক্তিৰ নিদৰ্শন দাঙি ধৰে সেয়ে ইতিহাসৰ এই সমলসমূহ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব লাগে তাৰপিছত গত কি কৈছে যিকোনো পুৰাতাত্ত্বিক সম্পদৰ ৰক্ষণাবেক্ষণ দিবলৈ তুমি কি পৰামৰ্শ দিবা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কীৰ্তিচিহ্নসমূহৰ ধ্বংস সলনি বা অপব্যৱহাৰ নকৰিবলৈ সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে চৰকাৰে বান্ধি দিয়া নিৰ্মাণ আৰু খনন কাৰ্যৰ নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগে